মনগীত মহোৎসৱক লৈ উখল মাখল সত্ৰভূমি মাজুলী। গীত সংগীতেৰে মুখৰিত লোহিত নদীৰ পাৰ। অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাৱধানত শিকাৰুৱে শিকিছে সংগীতৰ অ আ ক খ। সত্ৰভূমি মাজুলীত অনুষ্ঠিত হোৱা মনগীত মহোৎসৱৰ আজি অন্তিম দিন। শেষৰ দিনাও গীত মাতেৰে ৰজনজনাই থাকিল মনগীত মহোৎসৱৰ বাকৰি। অন্তিম দিনা ছাত্ৰ ছাত্ৰীৰ শিক্ষাগুৰু হিচাপে থাকিল কণ্ঠশিল্পী ৰূপম ভূঞা আৰু হলেণ্ডৰ প্ৰখ্যাত তবলাবাদক হাইকো ডিস্কৰ। সংগীতৰ পাঠ দিলে সংগীত ক্ষেত্ৰৰ শিকাৰুসকলক। আজি আমি অকমান ইণ্ডিয়ান যিটো থাট কেইটা আছে জানা তোমালোকে? ভাৰতীয় শাস্ত্ৰীয় সংগীতত কেইটা? 10টা আছে বা 10টা আছে, যিটো বা সেইটোৱে। কণ্ঠশিল্পী ৰূপম ভূঞাৰ মন্তব্য, মনগীত মহোৎসৱলৈ অহাৰ অনুভৱেই সুকীয়া। মনগীতৰ যিটো ইনিচিয়েটিভ সেইটোৱে আচলতে আমাক ইয়ালৈ প্ৰত্যেকবাৰে লৈ আহে আৰু ইয়াতে নতুন নতুন ল'ৰা ছোৱালী লগ পাওঁ আৰু লগতে আমাৰ অগ্ৰজসকলকো লগ পাওঁ। এই শিল্পীসকলৰ লগত 24 আৱাৰ্ছ এনেকৈ 3-4 দিন থাকিলে তেওঁলোকৰ এটা বেলেগ ধৰণৰ অনুভৱ হ'ব আৰু যথেষ্ট জীৱন বিষয়কো বহুত কথা শিকিব পাৰিব, অকল গানৰ কথা নহয়। যিহেতু সংগীতটো জীৱনৰ এটা প্ৰধান অংশ আৰু সংগীত আৰু জীৱন একেই। হলেণ্ডৰ বিখ্যাত তবলাবাদক হাইকো ডিস্কৰেও তবলাৰ শিক্ষাৰে মহিয়ান কৰিলে শিকাৰুক। এয়া প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, এয়াই শান্তি আৰু সুখ, ক'লে হাইকো ডিস্কৰে। Mongit Festival is beautiful. It's from the moment I arrived, I came by the ferry over the river, Brahmaputra River, and it was sunset time. It was just so fantastic. The view and the arrival here through the nature, you feel peace and happiness. And then when I came here to this Mongit Festival, the people are the most beautiful ever because they give so much love from their hearts. শিল্পী দিৱসৰ এই পবিত্ৰ দিনটোত শিকাৰুসকলেও গীতেৰে স্মৰণ কৰিলে ৰূপ কোঁৱৰক। সখী আজি যৌৱন বনজুৰি, বন বসন্ত মুঞ্জৰি, পাতে বৰণৰে মেলা, দুই তৰা কাষত তৰাৰ তৰাৱলী, পাৰদি পাৱলি তেজৰে বুৰ, পাৰদি পাৱলি তেজৰে মোৰ। নৱপ্ৰজন্মৰ মন্তব্য, মাধৱদেৱে শংকৰদেৱক লগ পোৱাৰ দৰেই মনগীত মহোৎসৱত মণিকাঞ্চন সংযোগ ঘটে সংগীতৰ গুৰু শিষ্যৰ। শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো মিলন, আমি মাধৱদেৱে শংকৰদেৱক লগ পালে যিটো সংযোগ হয়, আমাৰো যেন সেই সংযোগটো ঘটাই দিছে, মোৰ এনেকুৱা এটা অনুভৱ হৈছে। উল্লেখ্য যে কাইলৈৰ পৰা গুৱাহাটীৰ সোণাপুৰত আৰম্ভ হ'ব মনগীত মহোৎসৱৰ দ্বিতীয় পৰ্যায়। কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।